হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ বিয়া খাবলৈ, মানে মোৰ ভাগিনজনীৰ বিয়া, তুলনি বিয়া। তো মই দুদিন আগতেই গৈ আছোঁ। বিয়া ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিম, তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বিয়া ঘৰ একদম পুৰা উদুলি মুদুলি হৈ আছে। এতিয়া মই আপোনালোকক এইপিনে দেখুৱাবলৈ গৈছোঁ আখৈ ভজা। তুলনি বিয়াত আখৈ ভাজে, তো আখৈ ভজাৰ ইয়াত নিয়ম আপোনালোককো দেখুৱাইছোঁ অলপ। তুলনি বিয়াত এনেকুৱা কিছুমান নিয়ম থাকেই, আৰু আপোনালোকে দেখিছে এয়া পুৰা গাঁৱত থকা ছোৱালী বোৱাৰী সকলোবোৰ আহিছে। আপোনালোকে দেখিছে এই ধুনীয়াকৈ আখৈ ভজা নিয়মটো কৰিছেহি। এতিয়া আহিছোঁ পেণ্ডেলটো চাবলৈ, আৰু এয়া দেখিছে পেণ্ডেলৰ কামো ধুমধামেৰে চলি আছে, অলমষ্ট কমপ্লিট হ'লেই। আজি হৈছে বিয়াৰ আগদিনা, অৰ্থাৎ আজি মূৰত তেল দিয়াৰ পৰ্ব আছে। গতিকে গাঁৱৰ ছোৱালীবোৰে পানী তুলিবলৈ আহিছে, তো ময়ো এপাক চাইছোঁহি কেনেদৰে পানী তোলে, আৰু এতিয়া পানী তুলিয়েই কইনাক গা ধুৱাবগৈ। পানী তোলাৰ এই কামবোৰ সৰু সৰু ছোৱালীবোৰে কৰিছে। ইহঁতি হৈছে মানে দুলনি ধৰা, পানী ছটিওৱা, তো মোৰ এইবোৰ চাই মানে খুব ভাল লাগিছে। এতিয়া আহিছোঁ ভাগিনজনীৰ ওচৰলৈ, মানে কইনাজনীৰ ওচৰলৈ। এতিয়া তাই ৰেডি হৈছে গা ধুবলৈ। এতিয়া কইনাৰ মূৰত তেল দিছে। এতিয়া চুকৰ পৰা কইনাক বাহিৰলৈ উলিয়াই নিছে বেৰি তলত গা ধুৱাব। বিয়াৰ ঘৰত হাঁহি দিয়া ৱাও, ধুনীয়া লাগিছে। খালী হ'ল জানো? আমি নাই আঁকিম আৰু মমো এইফালে চোৱা। ক'ত গ'ল? কেনেকুৱা লাগিছে? কইনা হ'ল ভাল লাগিছে, চুকত সোমাই বেয়া লাগিছে। গৈছো বাহিৰৰ পৰা অলপ দেখুৱাই দিছোঁ। ইয়াত বাহিৰৰ গেটৰ ডেক'ৰেশ্যনৰ কামো চলি আছে, আৰু ভিতৰত আকৌ পুৰা মানে ফূৰ্তি কৰি আছে। মেহেন্দি লগাইছে, ডান্স কৰাবোৰে ডান্স কৰি আছে, এইফালে কাম কৰাবোৰেতো কাম কৰি আছেই, আৰু এইফালে চাওক এই ভণ্টিকেইজনীয়ে পুৰা নাচি আছে। এইফালে আকৌ আমাৰ কইনায়ো হাতত মেহেন্দি লগাই পুৰা নাচি আছে। ৱাও, ধুনীয়া লাগিছে। ৱেলকাম। হাতৰ পৰা মেহেন্দি এৰাই দিলা নেকি? ধুনীয়া লাগিছে দেই কালাৰটো। তোমাৰখিনি দেখুওৱা, পুৰা ডাৰ্ক হৈ আছে। গুড মৰ্ণিং সকলোকে। আজি বিয়াৰ দিন, আৰু এইখন চাওক কিমান ধুনীয়াকৈ গেটখন গাঁৱৰ ৰাইজে বনাই দিছে, আৰু কিছু সময়ৰ পিছত আমিও ওলাম মেখেলা চাদৰ পিন্ধি। এয়া কইনাৰ খোপাত গুজিবলৈ ফ্ৰেছ ফ্লাৱাৰ আনি ৰখা হৈছে, আৰু এইফালে বহুত ধুনীয়াকৈ বেৰি ঘৰ বনাই আছে। মই আপোনালোকক দেখুৱাম অলপ সময়ৰ পিছত, বহুত ধুনীয়াকৈ বনায়।
আজি বিয়াৰ দিনা এতিয়া আমি পানী তুলিবলৈ আহিছোঁ ছোৱালীবোৰে। ভাবিছোঁ আপোনালোককো অকণমান দেখাওঁ কেনেদৰে পানী তোলে। এইটো চাওক ইমান ধুনীয়াকৈ এই বেৰি ঘৰটো সাজিছে। একদম ওপৰত কলডিল লগাই দিছে ন? কলডিলৰ ধেনু, কলগছৰ পটুৱা আৰু বাঁহ গছেৰে খুব ধুনীয়া এটা ষ্টাইল কৰি দিছে। বহুতেই ধুনীয়া লাগিছে। লগতে চাৰিওফালে ফুল লগাই খুব ধুনীয়া কৰি দিছে ঘৰটো, বেৰি ঘৰটো, আৰু আমডালি গুঠি থৈ দিছে। এতিয়া কইনাক উলিয়াই নিছে সেই বেৰি ঘৰটোত গা ধুৱাবলৈ, কিন্তু তাৰ আগতে দুৱাৰ মুখতে কিছুমান নিয়ম আছে। কইনাৰ মাক আৰু দুলনি ধৰা পানী ছটিয়াই কৰিব। চ' আপোনালোকে চাই থাকক। আৰু এইফালে আকৌ গোপিনীসকল আহি বহিলেহিয়ে। এনেকৈ বেৰি ঘৰটোত 3 পাক ঘূৰিব। এতিয়া আহিছোঁ মেকআপৰ কামত। এজনীকৈ মেকআপো কৰি দিছোঁ, লগতে নিজেও ওলাইছোঁ অলপ কৰি। এইফালে মেকআপ কৰি আছে আমাৰ কইনাক মেকআপ আৰ্টিষ্টে, আৰু বহুত বেছি গৰম পৰিছে দেই। এতিয়া ফাৰ্ষ্টৰ পৰা দেখাই আহোঁ। আলহী অহাৰ ষ্টাৰ্ট হৈ গৈছে। কইনাৰ সাজোন কাচোন এতিয়াও চলি আছে, গতিকে মই চিনাকি কৰাই দিওঁ অলপ ঘৰৰ মানুহ। এইফালে আহি আছে মোৰ মামী, তাৰ পিছফালে থকা পিতকেইজনী হৈছে কইনাৰ বায়েক, আৰু এজনী হৈছে মোৰ জেঠাই। তাৰপিছত এইফালে গৈ ইয়াতে বহি আছে বৌ, আৰু ছাইডত আছে বা, বৌ ল'ৰাটোক লৈ আছে। আৰু তাৰ পিছফালে আছে মোৰ মামাৰ ছোৱালী হেপ্পী, তাৰ ছাইডত বা ভণ্টি ৰিল বনাই আছে এজনী চানু, তাৰপিছত বৌমা আৰু ভাইটি। এইফালে এয়া মা বহি আছে, আৰু এইফালে য়েল্লো কালাৰ মেখেলা চাদৰ পিন্ধি থকাজনী হৈছে কইনাৰ মাক। এইফালে দুজনী বৌ আৰু বা ভাত খাব বহিলেই। খাব লাগিছিলে কিন্তু নাখাওঁ। এতিয়া আকৌ কইনাৰ মাহীয়েক বুলি আমাক শৰাই বিচাৰিছে, তো আমি ইয়াত শৰাই দিলোঁহি। লগতে আমাক এপাক নাচিবও দিছে, চ' এপাক নাচি দিম আৰু আপোনালোকে চাব ভিডিঅ'টোত।
Happy. Mami apa dia ulang pada? Ma. Ha. My name is Sanu. Mutton. So বিয়া এতিয়া শেষ পৰ্যায় পাইছোহি লৈ যাম তেন্তে এইফালে আকৌ দাদাই নাচিবলৈ চবকে উঠাই আছে শেষ সকলোৱে ফূৰ্তি কৰিলে নাচিলে বাগিলে এতিয়া বিয়া সামৰণি তো মই ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় জনাব আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ